নৈৰ গৰাখহনীয়াৰ কবলত পৰি এখন প্ৰাথমিক বিদ্যালয় এতিয়া নিশ্চিহ্ন হোৱাৰ পথত আৰু এই বিদ্যালয়খন হৈছে খৈৰাবাৰীৰ সমীপৰ দেৱাগুৰি প্ৰাথমিক বিদ্যালয় আৰু 1972 চনতে স্থাপন হোৱা এই বিদ্যালয়খনৰ যি খাবলাং নদী এই খাবলাং নদীয়ে যি তীব্ৰ ৰূপ ধাৰণ কৰিছে গৰাখহনীয়াই সেই গৰাখহনীয়াৰ ফলশ্ৰুতিতেই এই প্ৰাথমিক বিদ্যালয়খন এতিয়া যাওঁ যাওঁ হৈছে চাওক মোৰ সহযোগী ভিৰজাল গিৰিৰাভাই দেখুৱাইছে চাওক এইটো হৈছে খৈৰাবাৰী তথা দেৱাগুৰিৰ বুকুৰ মাজেৰে বৈ গৈছে খাবলাং নদী আৰু এই খাবলাং নদীৰ যি গৰাখহনীয়াৰ ৰূপ এই গৰাখহনীয়াৰ ৰূপৰ বাবে এইখন প্ৰাথমিক বিদ্যালয় যিখন 1972 চনতে স্থাপন হৈছিলে এইখন এখন প্ৰাথমিক বিদ্যালয় আৰু লগত ইয়াত এটা ভোটকেন্দ্ৰ আছে আৰু এই বিদ্যালয়খন এতিয়া নিশ্চিহ্ন হোৱাৰ পথত চাওক কেনেকৈ প্ৰতি বছৰতে তীব্ৰ ৰূপ ধাৰণ কৰিছিল এই গৰাখহনীয়াই যাৰ ফলশ্ৰুতিত এই যি গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ব্যৱস্থা আজিকো প্ৰতি জলসম্পদ বিভাগে গ্ৰহণ নকৰিলে যাৰ বাবে এতিয়া এই অঞ্চলৰ মানুহ আচলতে সমস্যাত পৰিছে বুলি ক'ব লাগিব কাৰণ অৱশিষ্ট যিখিনি মাটি আছিলে সেই মাটিখিনি খহাই খহাই এতিয়া বিদ্যালয়ৰ প্ৰায় ওচৰ চাপিছেগৈ আৰু ইয়াত এখন দলঙো আছিলে আৰু এই দলংখনৰ পৰা ইপাৰ সিপাৰ হ'বলৈকে মানুহৰ আচলতে বিভিন্ন ধৰণৰ যন্ত্ৰণা বুলি ক'ব লাগিব স্থানীয় ৰাইজ আছে মই তেওঁলোকৰ পৰা কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম কিমান বছৰ হ'ল এই নদীখনে আপোনাৰ এই গৰাখহনীয়া এনেকৈ হৈ থকা নাই এনেকৈতো হৈয়ে আছে আগে পিছে বহুত হৈ আছে এতিয়া কিমান বছৰ হ'লতো এইটো ক'ব নোৱাৰিম নদীটোতো বহুত পুৰণা নদী গতিকে এতিয়া একবাৰ বল্ডাৰ দিছি যদিও বল্ডাৰটো কোনো কামত নিদিলে আৰু কোনো MLA হওক বা MCLA হওক তেওঁলোকে কোনো গুৰুত্ব নেদে আজি BPF চৰকাৰ গ'ল 15 বছৰ হৈ গ'ল তেওঁলোকে এই বল্ডাৰখিনি দিলে আৰু একো কাম নকৰিলে এতিয়া BJP চৰকাৰ আছে খৈৰাবাৰী সমষ্টিত এতিয়া কৰিব বুলি কৈছে এতিয়া কোনদিনা কৰে না কৰোঁতে কৰোঁতে 5 বছৰ গুচি যায় ক'ব নোৱাৰোঁ বিদ্যালয়খনৰ মাটি কিমান এনেকৈ খহি গুচি গ'ল এতিয়া বিদ্যালয়ৰ মাটিটো ধৰক ইমানখিনি আছিল আৰু সেই যে এইটো আছিল নহয় সেই সিমানখিনি আছিল এইখিনি গ'ল এক কথামান গৈছে আৰু এতিয়া বাকীখিনিও যাওঁ যাওঁ হৈছে এনেকুৱা এতিয়াতো মানে গৰাখহনীয়াটো এনেকৈ ৰক্ষা নকৰে তেনেহ'লে বিদ্যালয়খন খহি যাব পাৰে এতিয়া আৰু কি কৰে বাৰিষা কিমান পানী হয় ইয়াত বাৰিষাততো নদী ভৰ্তি হৈ আহে নদী ভৰ্তি হৈ পানী আহে আৰু ইফালে পৰা পানী বাগৰিলেতো আৰু ভাঙি ভাঙি যাই থাকিব এতিয়া কি কৰে আৰু আমাৰ MCLA বা MLA আছে এই যিটো বল্ডাৰ পিচিং ইয়াতে দিছিলে এইটোতো এতিয়া সম্পূৰ্ণ খহি গৈছে কিমান বছৰ হ'ল বল্ডাৰ পিচিংটো গেলে এইটো কাম নহ'ব কিমান দিন আগতে দিছিলে এইটো অনুমানিক 10 বছৰ আগত হয় তাৰপিছত আৰু কৰা নাই কাম কৰা নাই আৰু ইয়াত আগতে কোনোবা MCLA বা MLA বিলাকে এই কথাবিলাক জানে নে জানে স্কুলত আহি থাকে ইলেকশ্যন হৈ থাকে MCLA গিলা আহি থাকে নহয় চায়ে থাকে ইফালে ভোট দিয়াৰ কাৰণে আমি কিমান কৈছোঁ এটা ব্ৰিজ লাগে আজি 15 বছৰ হৈ গ'ল BPF চৰকাৰে এটা ব্ৰিজ নিদিলে এতিয়া আৰু MCLA আমাৰ এতিয়া হেৰি BJP এই ঠাইখিনিৰ নাম দেৱাগুৰি মানে ভোট কেন্দ্ৰটোত প্ৰতি বছৰতে MCLA বিলাক বা কেণ্ডিডেট বিলাক আহি চবেই আহি থাকে এতিয়াতো আহিবই কিন্তু কাম হ'লেতো এইখিনি আৰু যিখিনি দেখা পাইছে নাই দাদা কি ক'ব এতিয়া বিদ্যালয়খন আপোনালোকৰ যাওঁ যাওঁ অৱস্থা 72 চনতে স্থাপন হোৱা এখন বিদ্যালয় এতিয়া চৰকাৰখনক এতিয়া কি ক'ব নতুন চৰকাৰক তাতে মানে আমি আপত্তি কৰিছিলোঁ যে এইখিনি মানে ব্ৰিজ এটা ফুট ব্ৰিজ বনাই দিব লাগে বা গৰাখহনীয়াৰ কিবা বল্ডাৰ দি কিবা কৰিব লাগে কিন্তু আহে মানে কয় কৰিম বুলি কয় আৰু এইবিলাক পিছত গুৰুত্বই নেদেয় আৰু এতিয়া আমি একবাৰ মানে কোৱা হৈছিল তেওঁক গেছিলোঁ মানে তথাপি মানে কোনো এতিয়াও গুৰুত্ব দিয়া নাই এতিয়া আগতে লুমচাৰ দৈ মাৰি আছিল আগতে লুমচাৰ দৈ মাৰি আছিল 15 বছৰ ৰাজত্ব কৰি গ'ল মানে ইয়াতে ব্ৰিজ দিব বুলি কৈছিলে কিন্তু এই কিবা এই জজগিলা আনি পেলাইছিলে ব্ৰিজ হ'ব বুলি কৈছিল পিছত এই 15 বছৰ ৰাজত্ব কৰি গ'ল পিছত কোনো হোৱাই নাই সেইপিনেও এখন গাঁও আছে সেইখিনি বহুত গাঁও আছে মোটামুটি 3-4টা গাঁও আছে আৰু সৰু সৰু আৰু চুবা আৰু সেইগিলা মানে মানুহ ইয়াতে আহে ভোট দিবৰ কাৰণে ভোট দিয়াৰ সময়তে বহুত অসুবিধা হয় আৰু পানী কেতিয়াবা হৈ গ'লে মানে সেই বহুত এৰিয়া ঘূৰি পেলাই আহিব লাগে মানুহৰ বহুত কষ্ট হয় স্কুলৰ ছাত্ৰ আহিব পৰা নৰা হৈ যায় আৰু পানী এতিয়া সৰু সৰু ছাত্ৰ যেতিয়া এইগিলাও আহিব নোৱাৰে আৰু সেই বহুত দূৰত ঘূৰি আহিব লাগে গাড়ী কাৰণে আহিবাও কিছুমান নেদেয় ঘৰৰ পৰা এইটো গৰাখহনীয়া ৰোধৰ কাৰণেতো 10 বছৰ হ'ল মানে তাৰপিছত নষ্ট হৈ গ'ল এইটো নষ্ট হৈ গ'ল এইটোতো এতিয়া বল্ডাৰগিলা নায়ে এতিয়া তো আপত্তিজনক হয় কিন্তু একো কৰা নাই এতিয়ালৈকে কোনো গুৰুত্ব দিয়া নাই আৰু
হয় নিশ্চিতভাৱে চাওক 10 বছৰ পূৰ্বে মোৰ সহযোগী ভিডিঅ' চেনেল গিৰিনাভাই দেখুৱাইছে চাওক 10 বছৰ পূৰ্বে এটা সাধাৰণভাৱে ইয়াত বোল্ডাৰ পিটছিং ইয়াত দিয়া হৈছিলে আৰু এই বোল্ডাৰ পিটছিংটো আচলতে এতিয়া প্ৰায় নিশেষ হোৱাৰ পথত আৰু 10 বছৰ পূৰ্বে কেনেকৈ আচলতে দিছিলে সি কিন্তু এক ডাঙৰ প্ৰশ্ন বুলি ক'ব লাগিব সি যিয়েই নহওক কিন্তু 10 বছৰ পিছত এই গৰাখহনীয়া ৰোধৰ কাৰণে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু আনহাতে ইয়াত দুডাল আচলতে জৰ্জেৰে ইয়াত মানুহ অহা যোৱা কৰে সিপিনেও আচলতে পূব পিনেও এখন গাঁও আছে আৰু সেই গাঁৱৰ মানুহে ইয়াত ভোট দিবলৈকে আহে মুঠতে ক'ব লাগিব যে দেৱাগুৰি গাঁওখনৰ 100 এবুৰি সমস্যা আৰু তাৰে ভিতৰত তেওঁলোকৰ মূল সমস্যা হৈছে এই প্ৰাথমিক বিদ্যালয়খন কোন সময়ত আচলতে নৈ গৰাখহনীয়াৰ কবলত পৰি নিশেষ হয় তাৰ কোনো ঠিকনা নোহোৱা হৈ পৰিছে আৰু এনেকৈ আচলতে এই অঞ্চলৰ মানুহ থাকিবলগীয়া হৈছে প্ৰতি বছৰতে এই ভোট কেন্দ্ৰটোলৈকে বিভিন্ন ধৰণৰ প্ৰতিনিধিসকল আহে প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীসকল আহে আৰু তেওঁলোকে এই নিজৰ আচলতে স্বচক্ষে এই সমগ্ৰ এই গৰাখহনীয়াৰ যি ঘটনা বা গৰাখহনীয়াটো তেওঁলোকে নিজৰ চকুৰে দেখা পায় তৎসত্ত্বেও কিন্তু কোনো ধৰণৰ ব্যৱস্থা আজিলৈকে গ্ৰহণ নকৰাটো এক দুৰ্ভাগ্যজনক বিষয়